আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকে লিষ্টটো চেক কৰিছে আৰু আপোনালোকৰ নামটো লিষ্টত নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে লিষ্টটো চোৱা নাই বা এতিয়ালৈকে লিষ্টটো চেক কৰিব পৰা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে লিষ্টটো চেক কৰিছে, যদি আপোনাৰ নামটো লিষ্টত অহা নাই, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, তথাপিও লিষ্টত নাম অহা নাই, সেইসকলকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ইতিমধ্যে যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিছিল অথবা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে। লিষ্টত কিন্তু সকলো মানুহৰ নাম আহি গৈছে, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিসকলে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল, সকলোৰে নাম কিন্তু এটা লিষ্টত আহি গৈছে। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে গেছৰ ফৰ্মটো জমা কৰিব লাগিব। যদি আপোনালোকে গেছৰ ফৰ্মটো জমা নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, কিন্তু আপোনালোকে 1500 টকা লাভ নকৰিব। যিসকলৰ লিষ্টত নাম আহি গৈছে, যদি আপোনালোকে গেছৰ ফৰ্মটো জমা নকৰে, তেনেহ'লে কিন্তু আপোনালোকে খালি 1250 টকা লাভ কৰিব। আপোনাৰ কিন্তু অৰুণোদয় আঁচনিটো বন্ধ নহ'ব বা আপোনালোকে 1500 টকা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে লিষ্টটো চেক কৰিছে, এইটো কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট হয়। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে গেছৰ ফৰ্মটো জমা কৰক, নহ'লে কিন্তু আপোনালোকে 1500 টকা লাভ নকৰিব। এতিয়া কথা হ'ল যে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। আপোনালোকে কিন্তু লিষ্টটো অনলাইনত নাপাব। লিষ্টটো কিন্তু এতিয়াও অনলাইনত পাব্লিছ হোৱা নাই বা অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো এতিয়াও মুকলি হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো এতিয়া অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া লিষ্টটো অফলাইনতে চাব লাগিব। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব জানি লওক। অৰুণোদয় আঁচনিৰ লিষ্টটো কিন্তু আপোনাৰ পঞ্চায়তত আহি গৈছে অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড নাম্বাৰ আছে, তাত কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে বা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়াও আপোনাৰ মোবাইলত অৰুণোদয় আঁচনিৰ ফোন অহা নাই, আপোনালোকৰ ফৰ্মটো আহিছে নে অহা নাই, আপোনালোকে নাজানে, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ গাঁৱৰ ৱাৰ্ড নম্বৰ ওচৰত যে আপোনালোকে লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে, তেনেহ'লে কিন্তু আপোনালোকে গেছৰ ফৰ্মটো জমা কৰিব লাগিব বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এই মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে লিষ্টটো চেক কৰিছে, আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেতিয়াহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে লিষ্টটো চাইছে, লিষ্টত নাম অহা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনাৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে আজিকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকৈ কৰিব এপ্লিকেশ্যন জানি লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম বা এতিয়া আপোনালোকে হেৰি ফৰ্ম জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, লিষ্টত নাম অহা নাই বা এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই বা আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পাই আছিল,
কিন্তু জুন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু জুলাই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। একদম সেইসকল লোকে এটি ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব জানি লওক। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়া কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব। আপোনাৰ ৰেচন কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো লৈ আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ যিটো গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত কিন্তু যাব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই লিষ্টটোত চাইছোঁ, লিষ্টত মোৰ নামটো অহা নাই, এতিয়া মোক অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি দিব লাগিব। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা বা আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে নে নালাগে, সকলো ডকুমেণ্ট চেক কৰিব। তাৰপিছত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তাৰপিছত আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব। এতিয়া কিছুমান গাইডলাইন দি আছে, ইয়াত চাব যিসকল বিধৱা মহিলা ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনি পাব লাগে বিধৱা মহিলাসকল, কিন্তু আপোনালোকে চেক কৰিব আপোনাৰ গাঁৱত কিন্তু বহুতো বিধৱা মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। ইয়াত চাব গাইডলাইনত দিয়া আছে ফাৰ্ষ্ট বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি পাব লাগে। ২ নম্বৰত আপোনাৰ গাঁৱত যদি কোনোবাই হেণ্ডিকেপ মানুহ আছে ২ নম্বৰত সেইসকলকে অৰুণোদয় আঁচনি পাব লাগে। আৰু ইয়াত চাব দিয়া আছে আপোনাৰ গাঁৱত যদি কোনোবা ছোৱালী এতিয়াও বিবাহ হোৱা নাই, বয়স 45 ওপৰত হৈ গৈছে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব। বা দুখীয়া মানুহ বা ইয়াত কিছুমান গাইডলাইন দিয়া আছে। যদি আপোনালোকে এইবোৰ গাইডলাইনৰ ভিতৰত পৰে তেনেহ'লে কিন্তু আপোনালোকে 100% অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে এবাৰ এপ্লাই কৰাৰ আগত সকলোবোৰ গাইডলাইন চেক কৰি ল'ব যে আপোনালোকে সেইবোৰৰ ভিতৰত পৰে নে নপৰে। যদি আপোনালোকে বিধৱা মহিলা হয় বা হেণ্ডিকেপ মানুহ হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ গাঁৱৰ মেম্বাৰৰ ওচৰত যাই যোগাযোগ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুনকৈ আৰু এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিল তথাপিও লিষ্টত নাম অহা নাই, এজন সেইসকলকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যেতিয়া আপোনালোকে আৰু নতুনকৈ আবেদন কৰিব তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনাৰ নামটো, যদি আপোনাৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ